ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 14 তাৰিখ আৰু ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 31 তাৰিখ শনিবাৰ। আজি তিথি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি আৰু কৃষ্ণা ত্ৰয়োদশী তিথি থাকিব দেওবাৰে ৰাতিপুৱা 3:56 পৰ্যন্ত। তাৰ পিছত কৃষ্ণা চতুৰ্দশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ আৰু পুষ্যা নক্ষত্ৰ থাকিব আজি ৰাতি 9:15 পৰ্যন্ত। তাৰ পিছত অশ্লেষা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃষবৰ্ণ, দেৱগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:17 পৰা 12:38 আকৌ 3:56 পৰা 6:14 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:06 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:39। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি ব্যস্ততাপূৰ্ণ ৰুটিন থাকিব। আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাৰ জৰিয়তে আপুনি কিবা এটা লাভ কৰিব। অৰ্থাৎ কৈছে যে মেষ ৰাশি জাতকৰ বাবে আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে আৰু আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাৰ জৰিয়তে আপুনি বহুত কিবা লাভ কৰিবলৈ ওলাইছে বুলি কৈছে। পৰিয়ালৰ সদস্যৰ পৰা পোৱা সহায় আৰু পৰামৰ্শই আপোনাৰ বাবে উপকাৰী হ'ব। অৰ্থাৎ কৈছে যে আপুনি আজি পৰিয়ালৰ সদস্যসকলৰ পৰা পোৱা যি সহযোগিতা বা পৰামৰ্শ তাৰ পৰা আপোনাৰ লাভ হ'ব বুলি কৈছে। আপোনাৰ ব্যক্তিত্বত অহা ইতিবাচক পৰিৱৰ্তন আনৰ বাবে আলোচনাৰ বিষয় হৈ পৰিব। অৰ্থাৎ আপোনাৰ যি ব্যক্তিত্ব চলি আছিলে তাত আপোনাৰ যি ইতিবাচক পৰিৱৰ্তন আহিব ধৰিছে তাৰ বিষয়ে আনৰ আপুনি আলোচনাৰ পাত্ৰ হৈ পৰিব বুলি কৈছে। যিকোনো ঠাইলৈ খৰখেদা কৰাৰ পৰিৱৰ্তে ধৈৰ্য আৰু শান্তিৰে কামবোৰ সম্পূৰ্ণ কৰক। ইয়াৰ দ্বাৰা আপুনি উন্নত ফলাফল লাভ কৰাত সহায় হ'ব। অৰ্থাৎ আজি আপুনি যিকোনো ঠাইলৈ যোৱাৰ সময়ত আপুনি খৰখেদা কৰাৰ প্ৰয়োজন নাই। ধৈৰ্য আৰু শান্তিৰে যদি কামবোৰ সম্পূৰ্ণ কৰিব বিচাৰে তেন্তে আপুনি উন্নত ফলাফল লাভ কৰিব বুলি কৈছে। সম্পত্তিৰ ব্যৱসায়ত অনুকূল পৰিস্থিতি আছে। কাগজ পত্ৰৰ কাম সাৱধানে কৰক। অৰ্থাৎ আজি যদি আপুনি কিবা সম্পত্তিৰ ব্যৱসায়ত জড়িত হৈ আছে তেন্তে আপুনি তাৰ পৰা ভাল ফলাফল লাভ কৰিব বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ ব্যৱসায়িক যিবোৰ কাগজ পত্ৰ আছে সেইবোৰ সাৱধানে ৰখাৰ চেষ্টা কৰক। যদি কৰ্মক্ষেত্ৰৰ ব্যৱস্থাত কিছু পৰিৱৰ্তনৰ পৰিকল্পনা চলি আছে তেন্তে তৎক্ষণাৎ কাম কৰক। অৰ্থাৎ কৈছে যে আপোনাৰ যি ব্যৱসায়িক কৰ্মক্ষেত্ৰ আছে তাত আপুনি যদি কিবা পৰিৱৰ্তন কৰিবৰ কাৰণে আপুনি পৰিকল্পনা কৰি আছিলে বা কিবা সলনি কৰাৰ চিন্তা চৰ্চা চলাই আছিলে তেন্তে এইবোৰ কাম আজি তৎক্ষণাৎ কৰক বুলি কৈছে। আনুষ্ঠানিক সভা হ'ব পাৰে য'ত আপোনাৰ বিশেষ অৱদান থাকিব আৰু কৈছে যে আজি কোনো আনুষ্ঠানিক সভা আয়োজন হ'ব পাৰে আৰু য'ত আপোনাৰ বিশেষ অৱদান থাকিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত মিঠা টেঙা তৰ্ক বিতৰ্কই তেওঁলোকৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা আনিব। প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ বাবে দূৰত্বৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আজি স্বামী স্ত্ৰীৰ মাজত কিবা মিঠা টেঙা বিতৰ্কই বা তৰ্কই আপোনাৰ সম্পৰ্কত ঘনিষ্ঠতা আনিব বুলি কৈছে আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। নিজৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজা আজি নল'ব। শাৰীৰিক আৰু মানসিক শান্তি পাবলৈ কিছু সময় ইতিবাচক কাজত কটাওক। অৰ্থাৎ আজি আপুনি যিখিনি কাম কৰিব পাৰে সেইখিনি কামৰহে বোজা ল'ব আৰু তাতকৈ অধিক যদি বোজা ল'ব যায় তেন্তে আপোনাৰ আজি শাৰীৰিক আৰু মানসিক কষ্ট পাব বুলি কৈছে। গতিকে আপুনি কিছু ইতিবাচক কামত আপুনি যদি আজিৰ দিনটো কটায় তেন্তে আপুনি ভাল ফলাফল পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপুনি এটা সুখদায়ক সময় কটাব। ধৰ্মীয় বা আধ্যাত্মিক কাম কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব আৰু সেৱা সম্পৰ্কীয় কামতো আপুনি অৱদান আগবঢ়াব। অৰ্থাৎ আজি বৃষ ৰাশি জাতকৰ বাবে কৈছে যে আজি আপোনাৰ সুখদায়ক সময় পাৰ হ'ব বুলি কৈছে। অৰ্থাৎ আজি দিনটো আপোনাৰ সুখদায়ক হ'ব বুলি কৈছে। মনত শান্তি আহিব বুলি কৈছে আৰু যদি ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়ে তেন্তে আপুনি তাৰ পৰাও ভাল ফলাফল লাভ কৰিব বুলি কৈছে আৰু লগতে কৈছে যে আপুনি সেৱা সম্পৰ্কীয় কামত আপুনি অৱদান আগবঢ়াব পাৰিব বুলি কৈছে। আপোনাৰ ব্যক্তিগত কামো পৰিয়ালৰ সদস্যৰ সহায়ত বহু পৰিমাণে সম্পূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যিবোৰ ব্যক্তিগত কাম আছে সেইবোৰ আপোনাৰ পৰিয়ালৰ সদস্যৰ সহায়ত বহু পৰিমাণে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। অন্য কামত ব্যস্ততাৰ বাবে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কাম আধৰুৱা হৈ থাকিব পাৰে।
কিন্তু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো জৰুৰী হ'ব। আৰু কৈছে যে আজি আপুনি অন্য কামৰ ব্যস্ততাৰ বাবে আপুনি কিছুমান আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছিলে সেইবোৰ আধৰুৱা হৈ থাকিব পাৰে বুলি কৈছে। আৰু লগতে কৈছে যে দৈনন্দিন কাম কাজবোৰ আপুনি সংগঠিত কৰাটো বিশেষ জৰুৰী হ'ব বুলি কৈছে। এই সময়ত ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ নকৰিব আৰু কোনো ধৰণৰ ৰিস্ক নল'ব, নহ'লে বৃহৎ লোকচান হ'ব পাৰে। অৰ্থাৎ আপুনি ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে যদি কিবা নতুন কাম আৰম্ভ কৰিব বুলি ভাবিছে তেন্তে আজি নকৰাই আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে আপুনি আজি কোনো ধৰণৰ ৰিস্ক নল'ব, নহ'লে ব্যৱসায় খণ্ডত আপোনাৰ বৃহৎ লোকচান হ'ব পাৰে বুলি কৈছে। কেৱল বৰ্তমানৰ কাম কাজত মনোনিৱেশ কৰাটো ভাল হ'ব। আৰু কৈছে যে বৰ্তমান যি কাম কাজ আপোনাৰ চলি আছে ব্যৱসায়খনত ক্ষেত্ৰখনত সেই কামটো কৰাই আপোনাৰ ভাল হ'ব বুলি কৈছে। চৰকাৰী চাকৰি এটাত কামৰ বুজাৰ বাবে অতিৰিক্ত সময় কাম কৰিব লাগিব। অৰ্থাৎ যিসকলে চৰকাৰী চাকৰিত সেৱা কৰি আছে তেওঁলোকৰ আজি অতিৰিক্ত সময় দিব লাগিব বুলি কৈছে, কাৰণ তেওঁলোকৰ কামৰ বোজা বাঢ়িব। ঘৰৰ আৰামৰ সৈতে জড়িত সামগ্ৰীৰ বজাৰ কৰা হ'ব। প্ৰেমৰ সম্পৰ্কত স্বচ্ছতা বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। আৰু কৈছে যে আজি আপোনাৰ ঘৰৰ যিবোৰ আপোনাৰ সুখৰ সামগ্ৰী বা আৰামৰ লগত জড়িত যিবোৰ সামগ্ৰী আছে সেইবোৰ আজি আপুনি বজাৰ কৰিব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কত আপুনি স্বচ্ছতা বজাই ৰাখিবলৈ আপুনি প্ৰয়োজন আছে বুলি কৈছে। আপোনাৰ শৰীৰত সামান্য দুৰ্বলতা অনুভৱ কৰিব, অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ শৰীৰত সামান্য দুৰ্বলতা থাকিব বুলি কৈছে, গতিকে অসাৱধান নহৈ উপযুক্ত চিকিৎসা গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়া হৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি যোগাযোগৰ উৎস বা মাধ্যমৰ জৰিয়তে কিছুমান নতুন বিষয়ত তথ্য লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি মীন ৰাশিৰ জাতকে আপোনাৰ যি ব্যৱসায়িক যোগাযোগ আছে বা মাধ্যম আছে তাৰ জৰিয়তে আপুনি নতুন বিষয়ৰ তথ্য লাভ কৰিব বুলি কৈছে। অৰ্থাৎ আপোনাৰ ব্যৱসায়িক যোগাযোগ বৃদ্ধি পাবলৈ গৈ আছে বুলি কৈছে। পাৰিবাৰিক আৰু ব্যক্তিগত কাম কাজৰ মাজত সঠিক সমন্বয় বজাই ৰাখি কাম সময়মতে সম্পূৰ্ণ হ'ব। আৰু কৈছে যে আপোনাৰ পাৰিবাৰিক আৰু ব্যক্তিগত যিবোৰ কাম আছে সেইবোৰৰ মাজত আপুনি সমন্বয় বজাই ৰাখি আপুনি আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। লেনদেনৰ বিষয়ত অতি সাৱধান হওক, কাৰণ অলপ অসাৱধানতাই সম্পৰ্কটো নষ্ট কৰি পেলাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যি লেনদেনৰ বিষয় আছে বা লেনদেন কৰোঁতে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে, কাৰণ অলপ অসাৱধানতাৰ বাবে আপোনাৰ সম্পৰ্ক নষ্ট হ'ব পাৰে বুলি কৈছে। ব্যৱসায়ত উত্থান পতন হ'ব, কাম বেছি হ'ব পাৰে। আপোনাৰ কৰ্মচাৰীসকলকো কিছু দায়িত্ব দিয়াৰ চেষ্টা কৰক, ইয়াৰ ফলত কামটো সহজ হৈ পৰিব। অৰ্থাৎ আজি কৈছে যে আপোনাৰ ব্যৱসায়ত আয় আৰু লোকচান দুয়োটাই থাকিব বুলি কৈছে। আৰু লগতে কৈছে যে আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰখনত যদি কাম বেছি হয় তেন্তে আপোনাৰ কৰ্মচাৰীসকলক আপুনি কামৰ দায়িত্ববোৰ বুজাই দিয়াৰ চেষ্টা কৰক বুলি কৈছে। ইয়াৰ ফলত আপোনাৰ কামবোৰ সহজ হৈ পৰিব। নিয়োজিত লোকসকলে ৰাজহুৱা লেনদেন কৰাৰ সময়ত ধৈৰ্য ধৰিব লাগিব আৰু বিবাদত লিপ্ত হ'ব নালাগে। অৰ্থাৎ কৈছে যে যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকে ৰাজহুৱা লেনদেন কৰাৰ সময়ত ধৈৰ্য সহকাৰে কৰিব লাগিব। আৰু লগতে কৈছে যে আজি কোনো ধৰণৰ বিবাদত আপুনি লিপ্ত নহ'ব। জ্যেষ্ঠ লোকৰ জৰিয়তে পাৰিবাৰিক সমস্যা সমাধান হ'ব আৰু ঘৰৰ পৰিৱেশ সুখদায়ক হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে আপোনাৰ পৰিয়ালৰ যিসকল জ্যেষ্ঠ লোক আছে তেওঁলোকৰ জৰিয়তে আপোনাৰ যি পাৰিবাৰিক সমস্যা চলি আছে সেইবোৰৰ আজি আপুনি সমাধান পাব বুলি কৈছে, আৰু যাৰ ফলত ঘৰৰ পৰিৱেশ সুখদায়ক হৈ পৰিব। প্ৰেমৰ সম্পৰ্কতো আজি ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। গেছৰ বাবে আজি পেটৰ বিষ হ'ব পাৰে, গতিকে আপুনি খাদ্যাভ্যাস সলনি কৰক বা আপুনি সংগঠিত কৰি ৰাখক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ গেছৰ ফলত আপোনাৰ পেটৰ বিষ আদি হ'ব পাৰে বুলি কৈছে, গতিকে আপুনি আপোনাৰ খাদ্য নিয়মিত মতে খাব লাগিব বা সংগঠিত কৰি ৰাখিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি উপকাৰী গ্ৰহৰ অৱস্থান ৰৈ আছে। ইয়াৰ উপৰিও পৰিয়ালৰ সদস্যৰ পৰা সহায় আপোনাৰ বাবে উপকাৰী হ'ব। অৰ্থাৎ আজি কৰ্কট ৰাশি জাতকৰ বাবে উপকাৰী গ্ৰহৰ অৱস্থান হৈ আছে বুলি কৈছে, গতিকে আপুনি যি আপোনাৰ পৰিয়ালৰ সদস্য আছে তাৰ পৰাও আপুনি উপযুক্ত সহায় লাভ কৰিব বুলি কৈছে। আপুনি আজি কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। কোনোবা শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰো সুযোগ থাকিব। অৰ্থাৎ কৈছে যে আজি আপুনি যিকোনো ধৰণৰ গুৰুত্বপূৰ্ণ তথ্য, সেইটো আপোনাৰ ব্যৱসায়িকো হ'ব পাৰে বা পাৰিবাৰিকো হ'ব পাৰে, সেইবোৰৰ গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব বুলি কৈছে।
আৰু কোনো শুভ অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰাৰ নিমন্ত্ৰণ পাব বুলি কৈছে। খং আৰু খৰখেদাত নিয়ন্ত্ৰণ কৰক, ইয়াৰ বাবে সম্পৰ্কত তিক্ততা থাকিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি খং আৰু খৰখেদাটো আপোনাৰ স্বভাৱত নিয়ন্ত্ৰিত কৰি ৰখাৰ যত্ন কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত তিক্ততা আহিব পাৰে বুলি কৈছে। পাৰিবাৰিক সম্পৰ্কীয় কিছুমান কামৰ বাবে ধনৰ ব্যৱস্থা কৰিব লাগিব পাৰে। অৰ্থাৎ কৈছে যে আপোনাৰ পৰিয়ালৰ বা পাৰিবাৰিক সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰৰ বাবে আপুনি কাৰোবাৰ পৰা ধন ধাৰে লোৱাৰ পৰিস্থিতি হ'ব পাৰে বুলি কৈছে। কাৰোবাৰ কথাত প্ৰভাৱিত হৈ যুৱক যুৱতীসকলে কোনো ভুল পদক্ষেপ লোৱা উচিত নহ'ব। অৰ্থাৎ আপুনি যুৱক যুৱতীসকলৰ বিষয়ে কৈছে যে কাৰোবাৰ কথাত বা অন্য মানুহৰ কথাত আপুনি প্ৰভাৱিত হৈ কোনো ধৰণৰ ভুল পদক্ষেপ নল'ব বুলি কৈছে। ব্যৱসায়িক কামৰ আজি উন্নতি হ'ব, যাৰ বাবে দৈনিক আয় বৃদ্ধি পাব। নতুন আয়ৰ উৎসও সৃষ্টি হ'ব। অৰ্থাৎ আজি কৈছে যে ব্যৱসায়িক কামৰ আপোনাৰ উন্নতি হ'ব বুলি কৈছে আৰু যাৰ ফলত আপোনাৰ দৈনিক যি আয় আছে সেইটো বৃদ্ধি পাব বুলি কৈছে। আৰু লগতে কৈছে যে আপোনাৰ আজি নতুন আয়ৰো উৎস বাঢ়িব বুলি কৈছে। চাকৰিৰ লক্ষ্যত উপনীত হ'বলৈ কৰা প্ৰচেষ্টা সফল হ'ব, পদোন্নতি পোৱাৰো সম্ভাৱনা আছে। আৰু যিসকলে চাকৰি পাবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ আজি প্ৰচেষ্টা সফল হ'ব বুলি কৈছে। আৰু যিসকলে চৰকাৰী চাকৰিত আছে তেওঁলোকে পদোন্নতি পোৱাৰো সম্ভাৱনা আছে। পত্নীক উপহাৰ দিলে সম্পৰ্কত অধিক ঘনিষ্ঠতা আহিব। প্ৰেমৰ সংগী কিবা এটাত অসন্তুষ্ট হ'ব পাৰে। অৰ্থাৎ আজি আপুনি পাৰিবাৰিক বিষয়ত আপোনাৰ পত্নীক যদি কিবা উপহাৰ দিয়ে তেন্তে সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকৰ প্ৰেমিকৰ কিবা এটা অসন্তুষ্টিৰ সন্মুখীন হ'ব লাগিব বুলি কৈছে। এচিডিটি আৰু পেটৰ বিষৰ দৰে সমস্যা থাকিব। খাদ্য আৰু দৈনন্দিন কাম কাজ সুষম আৰু সংগঠিত কৰি ৰাখক। অৰ্থাৎ আজি কৈছে যে আপোনাৰ পেটৰ বিষৰ সমস্যা বাঢ়িব বুলি কৈছে। গতিকে আপুনি খাদ্য আৰু দৈনন্দিন যি কাম কাজ আছে সেইবোৰ সংগঠিত কৰি ৰখাৰ যত্ন কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি কোনো সমস্যাৰ ক্ষেত্ৰত ঘনিষ্ঠ আত্মীয়ৰ সমৰ্থনে আপোনাৰ মনোবল বজাই ৰাখিব। অৰ্থাৎ আজি সিংহ ৰাশি জাতকসকলৰ যদি সমস্যাৰ সন্মুখীন হয় কিবা ক্ষেত্ৰত তেন্তে আপোনাৰ যি ঘনিষ্ঠ আত্মীয় আছে বা পৰিয়ালৰ লোক আছে তেওঁলোকে আপোনাক সমৰ্থন আগবঢ়াব বুলি কৈছে আৰু যাৰ ফলত আপোনাৰ মনোবল বৃদ্ধি পাব বুলি কৈছে, যাৰ বাবে আপুনি মানসিক চাপৰ পৰা বহু সকাহ পাব। যিকোনো গুৰুত্বপূৰ্ণ কামৰ ভেটি স্থাপনৰ বাবে আজি এক উৎকৃষ্ট দিন। আয়ৰ যিকোনো বাকী থকা উৎস আৰম্ভ হ'ব। অৰ্থাৎ আজি কৈছে যে আপোনাৰ যি গুৰুত্বপূৰ্ণ কাম আছে বা কামৰ ভেটি স্থাপনৰ দিন আছে তাৰ বাবে আপোনাৰ আজি উৎকৃষ্ট দিন বুলি কৈছে ভেটি স্থাপনৰ। আয়ৰ যিকোনো বাকী থকা উৎস আজি আৰম্ভ হ'ব বুলি কৈছে বা বন্ধ হৈ থকা যি আয়ৰ উৎস আছিলে সেইবোৰ আজি আকৌ পুনৰ আৰম্ভ হ'ব বুলি কৈছে। সামাজিক বা সভা সম্পৰ্কীয় যিকোনো কামত কথা পতাৰ আগতে এটা ৰূপৰেখা তৈয়াৰ কৰক, কাৰণ ভুল শব্দৰ ব্যৱহাৰ কৰিলে পিছত অনুশোচনাৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আপোনাৰ আজি যি সামাজিক বা সভা সম্পৰ্কীয় যিবোৰ কাম আছে তাত কথা কোৱাৰ আগতে আপুনি ৰূপৰেখা বনাই লওক বা কি ক'ব তাৰ নিজৰ মনতে আগত ভাবি লোৱাৰ যত্ন কৰক বুলি কৈছে। কাৰণ যদি আপোনাৰ মুখৰ পৰা কিবা ভুল শব্দ ওলাই যায় তেন্তে আপুনি অনুশোচনাৰ সৃষ্টি হ'ব বুলি কৈছে বা আপুনি অনুশোচনা কৰিব লাগিব বুলি কৈছে। সম্পত্তি সম্পৰ্কীয় যিকোনো চুক্তি কৰাৰ সময়ত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চিতভাৱে লওক। অৰ্থাৎ আপোনাৰ যি সম্পত্তি সম্পৰ্কীয় ব্যৱসায় আছে বা আপোনাৰ যি চুক্তি আছে সম্পত্তি সম্পৰ্কীয় যিবোৰ চুক্তি আছে সেইবোৰ কৰাৰ সময়ত আপুনি কোনো জ্ঞানী ব্যক্তি বা তাৰ বিষয়ে অভিজ্ঞ থকা ব্যক্তিৰ পৰা আপুনি পৰামৰ্শটো নিশ্চয়ভাৱে লৈ ল'ব। ব্যৱসায়ত কাম কৰাৰ ধৰণত তীক্ষ্ণ দৃষ্টি ৰাখিব, নহ'লে অসাৱধানতাৰ বাবে অৰ্ডাৰ বাতিল হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি তীক্ষ্ণ দৃষ্টি বজাই ৰাখিব লাগিব বুলি কৈছে, নহ'লে আপোনাৰ যি অৰ্ডাৰ আছে বা আপোনাৰ যি ব্যৱসায়িক ক্ষেত্ৰখনৰ আপোনাৰ কৰ্ম আছে সেইবোৰ আপোনাৰ আজি বাতিল হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। পৰিয়ালৰ সৈতে একেলগে বহি ধেমালি কৰিলে পুনৰ শক্তিশালী অনুভৱ কৰিব আৰু দিনটোৰ ভাগৰবোৰ পাহৰি যাব। অৰ্থাৎ পৰিয়ালৰ সৈতে আজি আপুনি একেলগে আনন্দ ফূৰ্তি কৰিলে আপোনাৰ মানসিকভাৱে শান্তি লাভ কৰিব বুলি কৈছে আৰু আপোনাৰ দিনটোৰ ভাগৰ আপুনি পাহৰি যাব বুলি কৈছে। সুস্থ হৈ থাকিবলৈ মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ হ'ব। মূৰৰ বিষৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। অৰ্থাৎ আজি কৈছে যে আপুনি সুস্থ হৈ থাকিবৰ বাবে আপুনি মানসিক চাপৰ পৰিস্থিতিৰ পৰা আপুনি নিজকে আঁতৰাই ৰাখিব লাগিব আৰু লগতে কৈছে যে আজি আপোনাৰ মূৰৰ বিষৰ সমস্যাই আমনি কৰিব বুলি কৈছে।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি ফোন আৰু ইমেইলৰ জৰিয়তে কিছু ভাল খবৰ লাভ কৰিব, যাৰ বাবে আপুনি অতি ইতিবাচক আৰু শক্তিশালী অনুভৱ কৰিব। অৰ্থাৎ কন্যা ৰাশি জাতকৰ বাবে আজি দিনটো ভাল বুলি কৈছে, কাৰণ আপোনাৰ ফোন বা ইমেইলৰ যোগে কিছু ভাল খবৰ লাভ কৰিব বুলি কৈছে, যাৰ বাবে আপুনি অতি ইতিবাচক আৰু শক্তিশালীও অনুভৱ কৰিব। কিছুমান কাম সম্পূৰ্ণ কৰিবলৈ কৰা প্ৰচেষ্টাও সফল হ'ব। অৰ্থাৎ যিবোৰ কাম আপুনি কৰিবলৈ প্ৰচেষ্টা চলাই আছিলে বহুদিনৰ পৰা, আজি তাত আপুনি সফল হ'ব বুলি কৈছে। সামাজিক কাম কাজত আপোনাৰ অৱদানে আপোনাৰ সন্মান বৃদ্ধি কৰিব। অৰ্থাৎ আপুনি যদি সমাজ সম্পৰ্কীয় যিবোৰ কামত আপুনি অৱদান আগবঢ়ায় বা সামাজিক যি আধ্যাত্মিক হওক বা ধৰ্মীয় হওক, আপুনি যদি তাত আপোনাৰ অৱদান বা আপুনি সেৱা আগবঢ়ায়, তেন্তে আপোনাৰ সন্মান বৃদ্ধি পাব বুলি কৈছে। অতিৰিক্ত কামৰ বোজা বা দায়িত্ব নিজৰ ওপৰত নল'ব, কাৰণ সকলো কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা হ'ব আৰু খৰখেদা কৰাৰ ফলত যিকোনো কাম নষ্ট হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি অতিৰিক্ত কামৰ বোজা নল'বলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে, বা আপুনি কোনো দায়িত্ব আপুনি অতিৰিক্ত নল'ব বুলি কৈছে। কাৰণ আপুনি সকলো কামৰ যদি দায়িত্ব লয়, তেন্তে আপুনি ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰিব বুলি কৈছে আৰু অসুবিধা হ'ব, যাৰ ফলত আপুনি খৰখেদা কৰিব আৰু খৰখেদা কৰিলে আপোনাৰ সকলো কাম বিনষ্ট হৈ পৰিব। এই সময়ত ধৈৰ্য আৰু বিবেচনাৰে কাম কৰাটো জৰুৰী হ'ব। অৰ্থাৎ কৈছে যে এই সময়ত আপুনি ধৈৰ্য আৰু শান্ত হৈ আৰু নিজৰ বিবেক বিবেচনাৰে কামটো কৰিলে আপোনাৰ ভাল হ'ব বুলি কৈছে। বৰ্তমানৰ প্ৰযুক্তিৰ সহায়ত কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থা আৰু কৰ্ম ব্যৱস্থা সলনি কৰিব পাৰিব। ইয়াত আপুনি সফলো হ'ব। অৰ্থাৎ আপোনাৰ বৰ্তমানৰ যি প্ৰযুক্তি চলি আছে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত, তাৰ আপুনি কৰ্ম ব্যৱস্থা সলনি কৰিব লাগিব বুলি কৈছে, বা যি প্ৰযুক্তি চলি আছে সেইটো সলনি কৰি নতুন আপুনি প্ৰযুক্তিৰ ব্যৱহাৰ কৰাৰ চেষ্টা চলাব লাগিব, তেতিয়াহে আপুনি সফল হ'ব বুলি কৈছে। আপোনাৰ সামৰ্থ্য মানুহৰ আগত মুকলিকৈ প্ৰকাশ পাব আৰু কৈছে যে আপোনাৰ যি সামৰ্থ্য আছে, আপোনাৰ আজি সেই সামৰ্থ্য মানুহৰ আগত প্ৰকাশ পাব বুলি কৈছে। পৰিয়ালৰ কোনো সদস্যৰ পৰা বিবাহ প্ৰস্তাৱ আহিব, ঘৰত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু কৈছে যে পৰিয়ালৰ কোনো সদস্যৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে বুলি কৈছে আৰু ইয়াৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। অত্যাধিক কষ্ট আৰু মানসিক চাপৰ বাবে ৰক্তচাপৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে, মাজে মাজে জিৰণি লৈ থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কষ্ট আৰু মানসিক চাপৰ বাবে আপোনাৰ ৰক্তচাপ বাঢ়িব পাৰে বুলি কৈছে। গতিকে আপুনি কামৰ মাজতে জিৰণি লৈ থকাটো প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি পঢ়া শুনা আৰু আগ্ৰহেৰে ভৰা কামত খৰচ কৰি আপুনি সতেজ অনুভৱ কৰিব। অৰ্থাৎ আজি তুলা ৰাশি জাতকৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ পঢ়া শুনাত আগ্ৰহ জন্মিব বুলি কৈছে আৰু আপোনাৰ যি কামত আগ্ৰহ আছে তাত আপুনি সময় দি আপুনি সতেজ অনুভৱ কৰিব বুলি কৈছে। যি কামৰ বাবে আপুনি কিছুদিন ধৰি কঠোৰ পৰিশ্ৰম কৰি আছে, সেই কাম আজি আশা কৰাতকৈ অধিক শুভ ফল দিব পাৰে। অৰ্থাৎ কৈছে যে আপুনি অতীতত যি কামৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছিলে বা মনোযোগ দি আছিলে, সেই কাম আজি আশা কৰাতকৈও আপোনাৰ অধিক লাভ দিব বুলি কৈছে। বাকী থকা ধন আজি ঘূৰাই পোৱাৰ আশা আছে। অৰ্থাৎ আপুনি কাৰোবাক যদি ধন ধাৰে দিছিলে, তেন্তে সেই ধন আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আজি আপোনাৰ খৰচ বৃদ্ধি হ'ব, সেয়েহে বিত্তীয় সম্পৰ্কীয় কাম কাজত আপুনি অতি সাৱধান হ'ব লাগিব। অৰ্থাৎ আপোনাৰ আজি কৈছে যে আপোনাৰ খৰচ অলপ বাঢ়িব বুলি কৈছে আৰু সেইবাবে আপুনি বিত্তীয় সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰ আপুনি সাৱধানে অৱলম্বন কৰিব লাগিব। আপোনাৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি পিছুৱাই দিয়াটোৱে ভাল হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যদি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা দিন আছিলে, তেন্তে আপুনি আজি পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে মংগল হ'ব বুলি কৈছে। ৰাজনীতিৰ লগত জড়িত লোকসকলে নিজৰ সন্মানৰ প্ৰতি সচেতন হোৱা উচিত আৰু যিসকল ব্যক্তি ৰাজনীতিৰ সৈতে জড়িত হৈ আছে, তেওঁলোকে নিজৰ সন্মানৰ প্ৰতি আজি সচেতন হ'ব লাগিব বুলি কৈছে। ব্যৱসায়ৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতিহে গুৰুত্ব দিয়ক, কাৰণ পৰিকল্পনাত কাম কৰাৰ উপযুক্ত সময় এতিয়াও নহয়। অৰ্থাৎ কৈছে যে আপোনাৰ যি ব্যৱসায়িক ক্ষেত্ৰ আছে, তাৰ যি পৰিস্থিতি, তাৰ প্ৰতি আপুনি বৰ্তমানৰ পৰিস্থিতিতহে গুৰুত্ব দিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। কাৰণ আপুনি যদি কিবা কাম কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে আজি উপযুক্ত সময় নহয় বুলি কৈছে। চৰকাৰী চাকৰি এটাত কিবা বিশেষ কৰ্তব্য থাকিব, ব্যৱসায়িক ভ্ৰমণলৈও যাবলগীয়া হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি চৰকাৰী চাকৰি কৰাসকলৰ
কিবা বিশেষ কৰ্তব্য থাকিব বুলি কৈছে আৰু ব্যৱসায়িক যিসকল ব্যক্তি আছে তেওঁলোকৰ আজি ভ্ৰমণ হ'ব পাৰে বুলি কৈছে। ঘৰত সুখ আৰু শান্তি থাকিব। প্ৰেমৰ সম্পৰ্কত বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লোৱাৰ এইটোৱে উপযুক্ত সময়। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰত সুখ আৰু শান্তিয়ে বিৰাজ কৰিব বুলি কৈছে আৰু যিসকলে প্ৰেম সম্পৰ্কত আছে তেওঁলোকৰ আজি বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লোৱাৰ উপযুক্ত সময় বুলি কৈছে। উদ্বেগৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা বাঢ়িব। এই সময়ত দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সম্পূৰ্ণৰূপে সংঘটিত কৰি ৰাখক। অৰ্থাৎ আপোনাৰ কিবা উদ্বেগৰ বাবে আপোনাৰ মূৰৰ বিষ বা মাইগ্ৰেনৰ সমস্যা আদি বাঢ়িব বুলি কৈছে। গতিকে এই সময়ত আপুনি দৈনন্দিন কাম কাজৰ লগতে খাদ্যাভ্যাসো আপুনি সংঘটিত কৰি ৰখাৰ যত্ন কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি সময়ে শান্তি আৰু ধন দিব। আপোনাৰ কৰ্মৰ প্ৰতি আপোনাৰ আত্মবিশ্বাস আৰু নিষ্ঠাই আপোনাক সফলতা কঢ়িয়াই আনিব। অৰ্থাৎ কৈছে যে আজি বৃশ্চিক ৰাশি জাতকে শান্তি আৰু আপুনি ধন লাভ কৰিব বুলি কৈছে। গতিকে আপুনি আপোনাৰ কৰ্মৰ প্ৰতি নিষ্ঠাৱান হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে আৰু লগতে আত্মবিশ্বাস ৰাখিব লাগিব বুলি কৈছে। ঘৰত সঠিক শৃংখলা বজাই ৰখাত আপোনাৰ বিশেষ অৱদান থাকিব। কোনো ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত পৰিকল্পনা কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি শৃংখলা বজাই ৰাখিবৰ বাবে আপুনি বিশেষ অৱদান আগবঢ়াব বুলি কৈছে আৰু কৈছে যে কোনো ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত আজি পৰিকল্পনাও আপুনি কৰিব বুলি কৈছে। বিত্তীয় সম্পৰ্কীয় কামবোৰ অতি সাৱধানে কৰক। অলপ অসাৱধানতাই ক্ষতিৰ সৃষ্টি কৰিব পাৰে আৰু কৈছে যে আজি আপুনি যিবোৰ বিত্তীয় সম্পৰ্কীয় কাম কাজ আছে সেই কাম কাজবোৰ অতি সাৱধানে কৰিব লাগিব বুলি কৈছে আৰু যদি আপুনি অলপ অসাৱধানতা অৱলম্বন কৰে তেন্তে আপোনাৰ নিজৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। কিন্তু কোনো আত্মীয়ৰ নেতিবাচক কথাবোৰত বেছি গুৰুত্ব নিদিব আৰু কৈছে যে আজি আপোনাৰ পৰিয়ালৰ লোকৰ বা কোনো আত্মীয়ৰ নেতিবাচক যিবোৰ কথা আছে সেইবোৰত আপুনি গুৰুত্ব নিদিব বুলি কৈছে। ইয়াৰ ফলত আপোনাৰ মানসিক চাপৰ বৃদ্ধিৰ বাহিৰে আন একো লাভ নহ'ব। ব্যৱসায়ত আজি বহুত ব্যস্ততা থাকিব। কাম সম্পৰ্কীয় নতুন সিদ্ধান্ত গ্ৰহণ নকৰিব। অৰ্থাৎ কৈছে যে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰখনত বহু ব্যস্ততা থাকিব বুলি কৈছে। মানে আপুনি আজি গোটেই দিনটো আপোনাৰ ব্যৱসায়তে ব্যস্ততা থাকিব বুলি কৈছে। গতিকে নতুন কাম বা নতুন সিদ্ধান্ত আজি গ্ৰহণ নকৰিব। ভুল সিদ্ধান্তই আপোনাৰ লাভক লোকচানলৈ পৰিণতও কৰিব পাৰে। অৰ্থাৎ আজি আপোনাৰ যদি কিবা সিদ্ধান্ত লয় আৰু যদি সেই সিদ্ধান্ত ভুল হয় তেন্তে আপোনাৰ যি আয় কৰিব বা যি লাভ কৰিব সেইবোৰ সকলোবোৰ লোকচানলৈ পৰিণত হ'ব বুলি কৈছে। শ্বেয়াৰ আদি কামত ধন বিনিয়োগ নকৰিব আৰু কৈছে যে আপুনি শ্বেয়াৰ বা অন্য কোনো ধৰণৰ বিনিয়োগ আজি নকৰাৰ মানে পৰামৰ্শ দিছে। বিশেষ ব্যক্তিৰ পৰা সমৰ্থন আপোনাৰ বাবে সৌভাগ্যৰ কাৰক হ'ব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব আৰু কৈছে যে আপোনাৰ আজি কোনো বিশেষ ব্যক্তিৰ পৰা সমৰ্থন লাভ কৰিব বুলি কৈছে আৰু সেই সমৰ্থনে আপোনাৰ সৌভাগ্যৰ কাৰক হ'ব বুলি কৈছে আৰু কৈছে যে প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। খঙৰ দৰে অভাৱ দূৰ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগিব আৰু আজি কৈছে যে আপুনি আপোনাৰ খঙক নিয়ন্ত্ৰণ কৰি ৰখাৰ যত্ন কৰিব লাগিব বুলি কৈছে আৰু ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে আপোনাৰ বিশেষ মানে যত্ন লোৱাৰ প্ৰয়োজন আছে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি মনক শান্ত কৰি ৰাখিবলৈ আধ্যাত্মিক আৰু অধ্যয়ন সম্পৰ্কীয় কামত সময় অতিবাহিত কৰিব লাগিব। অৰ্থাৎ কৈছে যে আজি ধনুৰাশি জাতকৰ মনত যদি শান্ত কৰি ৰাখিবলৈ বা মনটোক মানে নিয়ন্ত্ৰণ কৰি ৰাখিবৰ কাৰণে আপুনি আধ্যাত্মিক সহায় ল'ব লাগিব বা অধ্যয়ন সম্পৰ্কীয় কামত আপুনি সময় অতিবাহিত কৰিব লাগিব বুলি কৈছে। ঘনিষ্ঠ লোকৰ আগমনৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ইয়াৰ উপৰিও পাৰস্পৰিক কথা বতৰাৰ জৰিয়তে যিকোনো সমস্যাৰ সমাধান পাব আৰু কৈছে যে আজি আপোনাৰ ঘৰত আলহী বা কোনো ঘনিষ্ঠ লোকৰ আগমন হ'ব পাৰে বুলি কৈছে, যাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে আৰু লগতে কৈছে যে আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে পাৰস্পৰিক যি কথা বতৰা হ'ব তাৰ জৰিয়তে আপোনাৰ বহু গুৰুত্বপূৰ্ণ মানে সমস্যাসমূহ সমাধান পাব বুলি কৈছে। টকাৰ আগমনৰ লগতে খৰচৰ অতিৰিক্ততাও থাকিব। কেতিয়াবা মনত হতাশা আৰু নেতিবাচক চিন্তাৰ অৱস্থা আহিব আৰু কৈছে যে আজি আপোনাৰ টকাৰ আগমন মানে ব্যৱসায়িক ক্ষেত্ৰতে হওক বা আন কোনো ক্ষেত্ৰতে হওক আপোনাৰ টকা আগমন হ'ব বুলি কৈছে, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ খৰচৰ মাত্ৰাও বাঢ়িব বুলি কৈছে। কেতিয়াবা কৈছে যে আপোনাৰ মনত হতাশা বা নেতিবাচক চিন্তা আহিব পাৰে বুলি কৈছে আৰু লগতে কৈছে যে আপুনি মনত ৰাখিব লাগিব যে কোনো সৰু কথাৰ বাবে ঘনিষ্ঠ বন্ধুৰ সৈতে আজি সম্পৰ্ক নষ্ট হ'ব পাৰে বুলি কৈছে।
ব্যৱসায়িক পৰিকল্পনা তৈয়াৰ কৰি আৰু কাম কাজৰ সংগঠিত কৰি ৰাখিলে কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। আৰু কৈছে যে আপোনাৰ ব্যৱসায়িক পৰিকল্পনাবোৰ আজি তৈয়াৰ কৰি ৰখাৰ যত্ন কৰক আৰু কাম কাজবোৰ সংগঠিত কৰি যদি ৰাখে তেন্তে আপোনাৰ সকলো কাম সুচাৰুৰূপে সম্পূৰ্ণ হ'ব বুলি কৈছে। গ্ৰহৰ অৱস্থান আজি অনুকূল হৈ আছে আৰু কীৰ্তিৰে ভৰা হৈ আছে। অৰ্থাৎ কৈছে যে আপোনাৰ আজি যি ব্যৱসায়িক গ্ৰহ আছে তাৰ অৱস্থান অনুকূল স্থানত আছে বুলি কৈছে আৰু কীৰ্তিৰে ভৰা বুলি কৈছে। গতিকে সেই লাভ আপুনি উঠাব চেষ্টা কৰক। ব্যৱসায়িক কামত অধিক মনোনিৱেশ কৰক। আৰ্থিক অৱস্থাও আজি ভাল হ'ব। আৰু কৈছে যে আপোনাৰ যি ব্যৱসায়িক কাম আছে বা ব্যৱসায়িক ক্ষেত্ৰ আছে তাতে অধিক মনোনিৱেশ কৰাৰ চেষ্টা কৰক বুলি কৈছে। আৰু কৈছে যে আজি আপোনাৰ আৰ্থিক অৱস্থাও ভাল হ'ব বুলি কৈছে বা উন্নত হ'ব বুলি কৈছে। ঘৰুৱা জীৱনত সমস্যা আহিব, পৰিস্থিতিসমূহ চম্ভালিবৰ দায়িত্ব আপোনাৰ কান্ধত ল'ব লাগিব। প্ৰেমৰ সম্পৰ্কৰ বিষয়ে সৎ হওক। আৰু কৈছে যে আজি আপোনাৰ ঘৰুৱা জীৱনত আপোনাৰ সমস্যা বৃদ্ধি পাব বুলি কৈছে। গতিকে আপোনাৰ যি পৰিস্থিতি হ'ব তাৰ চম্ভালিবৰ কাৰণে আপুনি নিজেই দায়িত্ব ল'ব লাগিব বুলি কৈছে। আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কৰ বিষয়ে আপুনি সৎ হ'ব লাগিব প্ৰেমিকৰ লগত। বুকুত কিছু বিষ অনুভৱ কৰিব পাৰে আজি, কিন্তু ইয়াৰ কাৰণ হৈছে ঋতুৰ পৰিৱৰ্তন। গতিকে আপোনাৰ জীৱনশৈলী ভালদৰে সংঘটিত কৰি ৰাখক। কৈছে যে আজি আপোনাৰ বুকুৰ বিষৰ থাকিব পাৰে, অভিযোগ থাকিব পাৰে বুলি কৈছে। কিন্তু ইয়াত আপুনি বেছি চিন্তা কৰি লাভ নাই, কাৰণ এইটো ঋতু পৰিৱৰ্তনৰ বাবে হৈছে। গতিকে আপোনাৰ জীৱনশৈলী ভালদৰে সংঘটিত কৰি ৰখাৰ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ঘৰুৱা দায়িত্ব গুৰুত্ব সহকাৰে পালন কৰিব। ইয়াৰ ফলত ঘৰত অনুশাসন থাকিব। অৰ্থাৎ কৈছে যে আজি মকৰ ৰাশি জাতকৰ ঘৰুৱা বা পৰিয়ালৰ দায়িত্বত গুৰুত্ব সহকাৰে ল'ব লাগিব বুলি কৈছে বা পালন কৰিব লাগিব বুলি কৈছে। আৰু ইয়াৰ ফলত ঘৰত আপোনাৰ অনুশাসন বজাই ৰখাটো আপুনি সফল হ'ব বুলি কৈছে। আপোনাৰ জীৱনশৈলীতো ইতিবাচক পৰিৱৰ্তন আহিব। আপোনাৰ চিন্তাধাৰা ইতিবাচক আৰু ভাৰসাম্যপূৰ্ণ কৰি ৰাখক। আৰু কৈছে যে আজি আপোনাৰ জীৱনশৈলী ব্যক্তিত্বত আপোনাৰ ইতিবাচক পৰিৱৰ্তন আহিব বুলি কৈছে। গতিকে আপোনাৰ চিন্তাধাৰাবোৰো ইতিবাচক কৰি ৰাখক আৰু ভাৰসাম্যপূৰ্ণ কৰি ৰখাৰ যত্ন কৰক বুলি কৈছে। কোনো বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত বিবাদৰ পৰিস্থিতি হ'ব পাৰে, খং নিয়ন্ত্ৰণ কৰক। অৰ্থাৎ কৈছে যে আপোনাৰ কোনো বিষয়ক লৈ বা ঘৰৰ বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত আপোনাৰ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি আপোনাৰ খং নিয়ন্ত্ৰণ কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ ইয়াৰ প্ৰভাৱ আপোনাৰ সন্মানতো পৰিব পাৰে। ঘৰুৱা আৰামৰ সামগ্ৰীত খৰচ কৰাৰ সময়ত বাজেটৰ কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আৱেগৰ বাবে খৰচ নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি ঘৰুৱা আৰামৰ বা কোনো গুৰুত্বপূৰ্ণ সামগ্ৰীত খৰচৰ সময়ত আপুনি নিজৰ বাজেটৰ কথাটো মনত ৰাখিব লাগিব বুলি কৈছে। আৰু লগতে কৈছে যে আপুনি আজি আৱেগৰ বাবে আপুনি খৰচ নিয়ন্ত্ৰণ কৰিবও নোৱাৰিব। ব্যৱসায়িক নথি পত্ৰ সুৰক্ষিতভাৱে ৰাখক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যি ব্যৱসায়িক নথি পত্ৰসমূহ আছে সেইবোৰ সুৰক্ষিত স্থানত ৰখাৰ যত্ন কৰক বুলি কৈছে। চৰকাৰী ভ্ৰমণ আজি হ'ব পাৰে। কৰ্মক্ষেত্ৰত নতুন পৰীক্ষা নিৰীক্ষা কৰিবলৈ আগ্ৰহী হৈ পৰিব। আৰু কৈছে যে আজি আপোনাৰ চৰকাৰী ভ্ৰমণ আছে। আৰু লগতে কৈছে কৰ্মক্ষেত্ৰত আপোনাৰ নতুন পৰীক্ষা নিৰীক্ষা কৰিবলৈ আপুনি আগ্ৰহী হৈ থাকিব বুলি কৈছে। আপোনাৰ এই আগ্ৰহে হ'ব আৰ্থিক লাভ আৰু লাভৰ কাৰণ। আৰু কৈছে যে এই আপোনাৰ আগ্ৰহৰ ফলতেই আপুনি আৰ্থিক লাভৰ কাৰণ হৈ পৰিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত আৱেগিক ঘনিষ্ঠতা বাঢ়িব। প্ৰেমিক আৰু প্ৰেমিকাও ডেটিঙৰ সুযোগ থাকিব। আৰু কৈছে যে স্বামী স্ত্ৰীৰ মাজত আজি ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। আৰু প্ৰেম জীৱন যাপন কৰা লোকসকলৰ বাবে আজি ডেটিঙৰ সুযোগ থাকিব বুলি কৈছে। স্বাস্থ্য ভাল হ'ব। সাম্প্ৰতিক বতৰৰ বাবে কিছু এলাহৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব। আৰু কৈছে যে স্বাস্থ্য সম্পৰ্কীয় আজি কোনো সমস্যা নাথাকে বুলি কৈছে। আৰু লগতে কৈছে যে সাম্প্ৰতিক বতৰৰ বাবে কিছু এলাহৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি হঠাৎ কিবা কাৰণত আপুনি আপোনাৰ ৰুটিন সলনি কৰিব লাগিব। অৰ্থাৎ কৈছে যে আপোনাৰ কুম্ভ ৰাশি জাতকৰ কৈছে যে কিবা কাৰণত বা কোনো সমস্যাৰ বাবে আপোনাৰ হঠাতে কিবা কাৰণত আপোনাৰ ৰুটিন সলনি কৰিব লাগিব পাৰে বুলি কৈছে। এইটো আপোনাৰ বাবে এক সুখদায়ক অনুভৱ হ'ব। আৰু কৈছে যে এইটো আপোনাৰ বাবে কোনো বেয়া নহয়, আপোনাৰ ভালৰ কাৰণেই আপোনাৰ হ'ব বুলি কৈছে। যদি আপোনাৰ মনত কিবা দ্বিধাদ্বন্দ্ব আছে তেন্তে নিশ্চয়কৈ ঘনিষ্ঠ বন্ধুৰ লগত শ্বেয়াৰ কৰক। আৰু কৈছে যে আজি আপোনাৰ মনত যদি কোনো ধৰণৰ সমস্যা বা দ্বিধাদ্বন্দ্ব আছে তেন্তে আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত এই কথাবোৰ শ্বেয়াৰ কৰিব পাৰে।
নিজৰ স্বভাৱত স্বতঃস্ফূৰ্ততা আৰু ভাৰসাম্য বজাই ৰাখিলে আপুনি নিজৰ কামবোৰ ভালদৰে সম্পন্ন কৰিব পাৰিব। আৰু কৈছে যে আপুনি আজি নিজৰ স্বভাৱ যদি নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে বা ভাৰসাম্য বজাই ৰাখিব পাৰে তেন্তে আপোনাৰ নিজৰ যিবোৰ কাম থাকিব সেইবোৰ আপুনি ভালদৰে সম্পন্ন কৰিব পাৰিব। যুৱক যুৱতীসকলে অসাৱধানতাৰ বাবে নিজৰ হাতত থকা কোনো কৃতিত্ব এৰি নিদিব, ভৱিষ্যতে আপোনাৰ বাবে ই লাভজনক হ'ব। আৰু কৈছে যে যুৱক যুৱতীসকলে অসাৱধানতাৰ বাবে নিজৰ হাতত থকা যি কৃতিত্ব আছে সেইবোৰ এৰি নিদিবলৈ আপোনাক পৰামৰ্শ দিছে, কাৰণ সেইবোৰ আপোনাৰ ভৱিষ্যতে লাভজনক হ'ব বুলি কৈছে। যদি আপুনি সম্পত্তিত বিনিয়োগ কৰিছে তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰা কাগজ পত্ৰ পৰীক্ষা কৰাওক। অৰ্থাৎ কৈছে যে আপুনি যদি কোনো সম্পত্তিত বিনিয়োগ কৰিছে অতীতত, তেন্তে আপুনি কোনো এই বিষয়ে জ্ঞান থকা ব্যক্তি বা অভিজ্ঞ ব্যক্তিৰ পৰা কাগজ পত্ৰবোৰ পৰীক্ষা কৰাই লওক। যদি আপুনি কোনো আত্মীয়ৰ সৈতে অংশীদাৰিত্ব পৰিকল্পনা কৰিছে তেন্তে প্ৰথমে ইয়াৰ সকলো দিশ পাৰস্পৰিকভাৱে আলোচনা কৰক। আৰু কৈছে যে আপুনি যদি অংশীদাৰিত্ব ব্যৱসায়ৰ পৰিকল্পনা কৰিছে আপোনাৰ আত্মীয়ৰ লগত, তেন্তে প্ৰথমে ইয়াৰ সকলো দিশ ভাল বেয়া দুয়োটা দিশে আপুনি আলোচনা কৰি সিদ্ধান্ত লওক বুলি কৈছে। অতিৰিক্ত কামৰ বাবে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে অশান্তিত থাকিব। অৰ্থাৎ কৈছে যে যিসকল ব্যক্তিয়ে চৰকাৰী চাকৰিত সেৱা আগবঢ়াই আছে তেওঁলোকৰ আজি কামৰ বোজাৰ বাবে অশান্তি পাব বুলি কৈছে। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব, প্ৰেমৰ সম্পৰ্কটো তীব্ৰতা থাকিব। অৰ্থাৎ কৈছে যে পৰিয়ালত আজি সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকৰ আজি সম্পৰ্ক তীব্ৰতা থাকিব বুলি কৈছে। স্বাস্থ্য উন্নতিৰ বাবে প্ৰাকৃতিক পদ্ধতিৰ ওপৰত অধিক বিশ্বাস ৰাখক, কাহ চৰ্দি আৰু এলাৰ্জিৰ দৰে ঋতুভিত্তিক সমস্যা থাকিব পাৰে। আৰু কৈছে যে আপুনি আজি স্বাস্থ্যৰ উন্নতিৰ বাবে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাৰ যত্ন কৰক বুলি কৈছে। আৰু লগতে কৈছে যে আজি আপোনাৰ কাহ চৰ্দি এলাৰ্জিৰ দৰে সমস্যা থাকিব পাৰে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণি সুখদায়ক কাম কাজেৰে হ'ব আৰু যিকোনো পৰিস্থিতি আপুনি সম্প্ৰীতি বজাই ৰাখিব পাৰিব বুলি কৈছে। ব্যস্ত থকাৰ পিছতো ঘৰ আৰু পৰিয়াল আপোনাৰ প্ৰথম অগ্ৰাধিকাৰ হ'ব। অৰ্থাৎ আপুনি আজি ব্যস্ত থকাৰ পিছতো আপোনাৰ ঘৰ আৰু পৰিয়ালত আপুনি সময় দিব বুলি কৈছে বা অগ্ৰাধিকাৰ দিব বুলি কৈছে। নতুন যোগাযোগ কৰাৰ আগতে তেওঁলোকৰ ব্যক্তিত্বৰ বিষয়ে নিশ্চিত হোৱাটো অতি প্ৰয়োজনীয় হ'ব। আৰু কৈছে যে আপুনি যদি আজি নতুন যোগাযোগ কৰাৰ চেষ্টা কৰি আছে তেন্তে আপুনি সেই ব্যক্তিসকলৰ ব্যক্তিত্বৰ বিষয়ে আপুনি জানি লোৱাৰ দৰকাৰ আছে বুলি কৈছে। স্বাৰ্থপৰ বন্ধুৰ পৰা আজি দূৰত্ব বজাই ৰাখক, তেওঁলোকৰ ভুল পৰামৰ্শই আপোনাক আপোনাৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে, যাৰ বাবে আপোনাৰ মনত হতাশা আহিব। অৰ্থাৎ কৈছে যে আপুনি আজি স্বাৰ্থপৰ যিসকল বন্ধু আছে তেওঁলোকৰ পৰা আপুনি দূৰত্ব বজাই ৰখাৰ যত্ন কৰক বুলি কৈছে, কাৰণ তেওঁলোকৰ ভুল পৰামৰ্শই আপোনাৰ লক্ষ্যৰ পৰা আঁতৰাই নিয়াৰ লগতে আপোনাক মানসিক অশান্তি দিব বুলি কৈছে। ব্যৱসায়িক ব্যৱস্থাত নতুন কাম কাজৰ প্ৰতিও মনোযোগ দিব লাগিব। যোগাযোগৰ বিন্দু আৰু পক্ষসমূহৰ সৈতে সঠিক সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ আপুনি ব্যৱসায়িক ব্যৱস্থাত আপুনি নতুন কাম কাজৰ প্ৰতি মনোযোগ বৃদ্ধি কৰিব লাগিব আৰু যোগাযোগৰ যিবোৰ উৎস আছে সেইবোৰৰ প্ৰতিও আপুনি মনোযোগ দিব লাগিব বুলি কৈছে। কৰ্মচাৰীসকলৰ ওপৰত আস্থা থাকিলে তেওঁলোকৰ কামৰ দক্ষতা বৃদ্ধি পাব। আৰু কৈছে যে আপোনাৰ আজি ব্যৱসায়িক যিবোৰ কৰ্মচাৰী আছে তেওঁলোকৰ ওপৰত যদি আপুনি আস্থা বা বিশ্বাস ৰাখে তেন্তে তেওঁলোকৰ কৰ্মদক্ষতা আজি বৃদ্ধি পাব বুলি কৈছে। বৈবাহিক সম্পৰ্কত মধুৰতা আৰু ঘনিষ্ঠতা থাকিব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি বাঢ়ি অহাৰ বাবে আপোনাৰ কৰ্মক্ষমতাটো প্ৰভাৱ পৰিব বুলি কৈছে। আৰু কৈছে যে আজি আপোনাৰ বৈবাহিক সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কত কৈছে যে ভুল বুজাবুজি বাঢ়ি অহাৰ ফলত আপোনাৰ কৰ্মক্ষমতাটো আপোনাৰ ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে বুলি কৈছে। সুস্থ হৈ থাকিবলৈ খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰখাটো জৰুৰী হ'ব। প্ৰকৃতিৰ সৈতে কিছু সময় নিশ্চয়কৈ কটাব। আৰু কৈছে যে আজি আপুনি সুস্থ হৈ থাকিবৰ বাবে আপোনাৰ বিশেষকৈ খাদ্যাভ্যাস আৰু দৈনন্দিন যিবোৰ কাম কাজ আছে সেইবোৰ সুসংগঠিত কৰি ৰখাৰ যত্ন কৰিব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 3। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।